তেজপুৰৰ ঠেলামৰাৰ এগৰাকী ব্যতিক্ৰমী থেৰাপী চিকিৎসক। একোপেচাৰ থেৰাপী চিকিৎসা পদ্ধতিয়ে পেৰালাইছিছ ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান কৰা এগৰাকী ব্যতিক্ৰমী চিকিৎসক। বহুসংখ্যক পেৰালাইছিছ ৰোগীক থেৰাপী পদ্ধতিৰে চিকিৎসাৰ সেৱা কৰি সুস্থ কৰি তুলিছে এগৰাকী ডিগ্ৰীবিহীন চিকিৎসক। হয়, এগৰাকী চিকিৎসকৰ পৰিচয় তেজপুৰ ঠেলামৰাৰ ৰঞ্জিত মণ্ডল। যিটো সময়ত চিকিৎসা বিজ্ঞান পদ্ধতিৰে চিকিৎসা কৰি ৰোগীক আৰোগ্য কৰি তুলিবলৈ সক্ষম নোহোৱাৰ পিছত এইগৰাকী ৰঞ্জিত মণ্ডলে নিজ সাধনাৰে সিদ্ধি সাধনা একোপেচাৰ পদ্ধতিৰে পেৰালাইছিছ ৰোগীক আৰোগ্য কৰি দাঙি ধৰিছে সেৱাৰ নিদৰ্শন। সমান্তৰালভাৱে ৰঞ্জিত মণ্ডলে বহুসংখ্যক যুৱক যুৱতী থেৰাপী প্ৰশিক্ষণ দি কৰ্মসংস্থাপনৰ পথ মুকলি কৰি দিছে। তেজপুৰৰ পৰা এৰাইন লাইভৰ প্ৰতিনিধি ভুৱন বনিয়াৰ এক প্ৰতিবেদন। ভালদৰে চাওক। নমস্কাৰ, সাংবাদিক ভুৱন বনিয়া ডাঙৰীয়াক অশেষ ধন্যবাদ আমাৰ সিদ্ধি সাধনা একোপেচাৰ থেৰাপি চেণ্টাৰলৈ অহাৰ কাৰণে। একোপেচাৰ থেৰাপি চেণ্টাৰত বহু ৰোগী আৰোগ্য আছে, যিহেতু বহুত ষ্টক হোৱা বেমাৰীবিলাক আমাৰ কঁকালৰ বিষ, ভৰিৰ বিষ, তেনেকৈ এই থেৰাপিৰ যোগেদি বহুত আৰোগ্য হৈছে। য'ত নেকি বম্বেত বিহাৰৰ ছাপৰা জিলাৰ পৰা বহুত ৰোগী আহিছে, বৰ্তমান চিকিৎসাত হৈ আছে। তেওঁলোকে এটা বাহৰ পাতি আছে তেজপুৰৰ আশে পাশে। এই খবৰ পামতে মই আহিছিলোঁ মোৰ আপোনাৰ ওচৰত। আপুনি কেতিয়াৰ পৰা এই ব্যৱস্থাত যোগেদি চিকিৎসা সেৱা আগবঢ়াইছিলে? মই এই চেণ্টাৰ খুলিছোঁ 2022 চনত জুলাই মাহত। ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈ যিবোৰ ইয়াতে পেচেণ্ট আহিছে, গোটেইখিনি পেচেণ্টেই আৰোগ্য লাভ কৰিছে। বিভিন্ন জেগাৰ পৰা ইয়াতে পেচেণ্ট আহিছে বিভিন্ন বেমাৰৰ। এই চেণ্টাৰত কেঞ্চাৰৰ বাহিৰে চব ট্ৰিটমেণ্ট কৰা হয়, যেনে কঁকালৰ বিষ, চাইটিকা, হাতৰ বিষ, স্পণ্ডেলাইটিছ, মাইগ্ৰেন।